নিজৰ বাপেকে 16 বছৰীয়া নিজৰ কন্যা সন্তানক পাহাৰত নি কৰিলে গৈ। এই কাণ্ডটো এইখন অসমতে সংঘটিত হৈছে। আপোনালোকক মই A to Z কম। এইখন অসমতে নিজৰ সন্তানক, ছোৱালীজনী মাত্ৰ 16 বছৰ, সেই 16 বছৰীয়া নিজৰ সন্তানক পাহাৰলৈ লৈ গ'ল আৰু পাহাৰত নি কৰিলে। শুনিবলৈ কিবা লগা নাই বাৰু? মানে কিবা লাগিছে। কেনেকুৱা মানসিকতা হলে নিজৰ সন্তানক তেনেকুৱা কৰিব পাৰে? আপোনালোকক মই A to Z কথাখিনি কৈ আছো, মই ডিটেইলছত কৈ আছো। এই কাণ্ডটো এইখন অসমৰে কোনটো জেগাত হৈছে, ক'ত হৈছে মই আপোনালোকক কম। কিন্তু এনেকুৱা লাগিছে নিজৰ দেউতাকৰ ওচৰতেই সন্তান সুৰক্ষিত নহয়, বেলেগৰ ওচৰত ক'ত সুৰক্ষিত হ'ব? আমাৰ যোনসকল লোক, এই লোকসকল কোনটো দিশে গতি কৰিছে? নিজৰ দেউতাকে যদি নিজৰ সন্তানক এনেকুৱা দৃষ্টিৰে যদি চাব পাৰে, আৰু ৰ'ব দেই, নিজৰ সন্তানক, নিজৰ ছোৱালীজনীক সেই কামটো কৰিছে, বেয়া কামটো কৰিছেই, আৰু লগতে বিয়া পাতিবৰ কাৰণে, মোৰ লগত তই বিয়া পাতিবিনে, বিয়া পাতিবৰ কাৰণেও বিয়া প্ৰস্তাৱ দিছে। এই কাণ্ডটো এইখন অসমৰে গোলাঘাট জিলা মেৰাপানীত সংঘটিত হৈছে। মেৰাপানীত বিহু আছিল, বিহু সন্মিলন আছিল। নিজৰ সন্তানক, নিজৰ ছোৱালীজনীক ঘৰৰ পৰা বিহু চাবলৈ লৈ আনিছিল। ঘৰত কৈ আহিছে আমি বিহু চাবলৈ যাওঁ, মানে ঘৰত কৈছে আমি বিহু চাবলৈ যাওঁ আৰু বিহু চাম, আৰু বিহু চাই কেনে বজাৰো কৰিম, কিছুমান বস্তু বজাৰ কৰিবলগীয়া আছে, বজাৰ কৰিম আৰু বিহু চাম। ছোৱালীজনীক তেনেকৈ লৈ আনিছে নিজৰ দেউতাকে। আৰু আচলতে নিজৰ দেউতাক হয় ন, নিজৰ দেউতাক হৈ ঘৰৰ লোকসকলে, নিজৰ মাকে নিজৰ বাপেকৰ লগত ছোৱালীজনীক যাব দিবই, কোনে নিদিব? নিজৰ দেউতাক হয়, যি সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে, গু মুঠ চফা কৰিছে, তুলি তালি ডাঙৰ দীঘল কৰিছে, নিজৰ দেউতাক হয়। নিজৰ দেউতাকক নিজৰ সন্তানে এইটো কিবা সন্দেহ কৰিব লগা কথা, বা গাঁৱৰ মানুহে হ'লেও বা নিজৰ মাকে হ'লেও এইটো সন্দেহ কৰিবলগীয়া কথা নহয়, এইটো লগত আহিবই বা পঠিয়াবই। কিন্তু সি ছোৱালীজনীক বিহু নেদেখুৱাই, মানে ফাংচনত, যি ফাংচন চাবলৈ, বিহু চাবলৈ দেখুৱাবলৈ লৈ আনিছিল, বিহু নেদেখুৱাই সি কৰিছে কি, ডাইৰেক্ট পাহাৰলৈ লৈ গৈছে। পাহাৰলৈ লৈ যাওঁতে ছোৱালীজনীয়ে কৈছে বোলে মোক ক'লৈ লৈ যায় আপুনি? তেতিয়া দেউতাকে কৈছে বোলে মোৰ বোলে লগৰ এটা আছে পাহাৰত, তাত মানে মোৰ লগৰটোৰ ওচৰত যাম, কিবা এটা দৰকাৰ আছে, তেনেকৈ বুলি কৈ লৈ গ'ল। তাৰপিছত পাহাৰৰ জংঘলত ভৰা লাগে, জংঘলত ভৰাই ছোৱালীজনীক, নিজৰ সন্তানক, কিবা লাগিছে, নিজৰ সন্তানক একদম উপৰ্যপৰি সেই বেয়া কামটো কৰিছে নিজৰ সন্তানক। চিন্তা কৰক। আৰু বেয়া কামটো কৰিছেই। নিজৰ মোবাইল ফোন যোনটো, সেই নিজৰ মোবাইল ফোনটোত সম্পূৰ্ণ দৃশ্যই, মানে যি কৰিছে সেই দৃশ্যসমূহ নিজৰ মোবাইল ফোনটোত আবদ্ধ কৰিছে। আৰু কৈছে তই মোৰ লগত বিয়া পাতিবি নাই? নিজৰ দেউতাকে নিজৰ সন্তানক বিয়া প্ৰস্তাৱ দিছে, বেয়া কামটো কৰিছেই, আৰু বিবাহ পাশত আবদ্ধ হ'বলৈ, বিয়া পাতিবৰ কাৰণে প্ৰস্তাৱ দিছে। কিবা লাগিছে। মোবাইলত আবদ্ধ কৰিল সম্পূৰ্ণ দৃশ্য, তাৰপিছত ছোৱালীজনীক বিয়া প্ৰস্তাৱ দিলে, আৰু ছোৱালীজনীয়ে নিজে প্ৰাণটো বাচিবৰ কাৰণে মই বিয়া পাতিম বুলি কৈ দিছে। আৰু ঘৰলৈ আহিছে, ঘৰলৈ আহি নিজৰ মাকক এইখিনি কথা বিৱৰি কৈছে, কান্দি কৈছে যেন মোক নিজৰ পাপাই এনেকুৱা কৰিছে, তেনেকুৱা কৰিছে। আৰু সেই কথাখিনি কৈ দিয়াত, মানে মাকৰ আগত কৈ দিল না, তেতিয়া বাপেকে বোলে বলেৰো গাড়ীখনলৈ পলাব লৈছিল। তাৰপিছত ঘৰৰ মানুহে ধৰিলে, মাৰপিট কৰিলে, ধৰিলে আৰু আৰক্ষীক গতাই দিলে। চিন্তা কৰক আপোনালোকে। এইখন অসমৰে গোলাঘাট মেৰাপানীত এই কাণ্ডটো সংঘটিত হৈছে।
নিজৰ দেউতাকে নিজৰ সন্তানক 16 বছৰীয়া সন্তানক সেই বেয়া কাম কৰিছে বিবাহ পাশত আবদ্ধ কৰিবৰ কাৰণে বিয়া পাতিবৰ কাৰণে বিয়া প্ৰস্তাৱ দিছে চিন্তা কৰক কোন দিশে গতি কৰিছে দুদিনমানৰ আগত এটা নিউজ পাইছিলোঁ কুকুৰৰ লগত কৰিছে কুকুৰৰ লগত চিন্তা কৰক আপোনালোকে হয়তো এই কথাখিনি বা এই শব্দখিনি শুনি বেয়া পাব পাৰে কিন্তু নিউজত দেখাই আছে আৰু মই ইনে হাজি কথা ক'ব নোৱাৰো নিউজত দেখাই আছে নিউজ চাইছো নিউজত চাই কেনে কথাখিনি আপোনালোকক কৈ আছো নিউজত এইখিনি দিয়ে আছে কুকুৰৰ লগত কৰিছে ৰিসেন্ট এতিয়া এই বৰ্তমান সময়ত এই কেইদিন কেনেকুৱা জঘন্য কাণ্ড সংঘটিত হৈছে নিজৰ গৰ্ভজাত সন্তান 10 বছৰীয়া নিজৰ সন্তানক পৰকীয়া প্ৰেমত লিপ্ত হৈ এই পৃথিৱীৰ পৰা চিৰ বিদায় দি দিছে চিৰ বিদায় ঠিক আছে চিৰ বিদায় দিছে আৰু এটা নিউজ পুৰা চৰ্চা হৈ আছে মৃগাংক বৰ্মন দীপশিখা বৈশ্য ৰাজু আলী টিকুনিয়া প্ৰেমত লিপ্ত হৈ মৃগাংক বৰ্মনক চুৰিয়ে আঘাত কৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় দি দিছে এনেকুৱা কাণ্ড জঘন্য কাণ্ড সংঘটিত হৈ আছে কিন্তু এই নিজৰ দেউতাকে নিজৰ সন্তানক কেনেকৈ কৰিব পাৰিলে কি হ'ব লাগিব এই মানুহে কি হয় বেয়া কাম কৰিছে বিয়া পাতিম বুলি কৈছে চিন্তা কৰক আসলে সন্তান যি আৰু দেউতাক আৰু সন্তানৰ যোনটো মধুৰ সম্পৰ্ক যি বাপেক আৰু জীয়েকৰ যোনটো ভাল সম্পৰ্ক সেই সম্পৰ্কটো কালিমা হনা নানে বাৰু এতিয়া এনেকুৱা হৈছে এটা যোনসকল লোক আছে সেই লোকসকলৰ এতিয়া বা সন্দেহৰ দৃষ্টি চাবলগীয়া হৈ যাব নহয় ন এইটো বস্তুটো নিজৰ দেউতাকৰ লগতে যদি নিজৰ সন্তান সেফটি নহয় সুৰক্ষিত নহয় এনেকৈ হ'লে দেখোন এতিয়া সন্দেহটো বহুত এটা ডাঙৰ সন্দেহ উপজাই দিছে নহয় এনেকৈ এটা ডাউট কৰিব না চিন্তা কৰক কথাটো তো সেইকাৰণে আপোনালোকৰ আগলৈ মই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ আপোনালোকৰ ৰাইজ হয় আপোনালোকে মতামতসমূহ দিয়ক নিজৰ বাপেকৰ ওচৰত যদি নিজৰ সন্তান সুৰক্ষিত নহয় কাৰ ওচৰত সুৰক্ষিত হ'ব চিন্তা কৰক বহুত ডাঙৰ কথা কিন্তু চিন্তা কৰক আৰু এনেকুৱা মানুহক কেনেকুৱা শাস্তি দিলে শাস্তিযোগ্য হ'ব আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আৰু এনেকুৱা কাণ্ড হ'লে সকলোৱে মাতিব লাগে আচলতে সকলো নিমাত হৈ থাকে চিন্তা কৰক নিজৰ সন্তানৰ লগত এনেকুৱা কৰিছে আপোনালোকৰ সন্তানৰ লগত যদি এনেকুৱা কাণ্ড কৰে ই নিজৰ জীয়েকক চিনি পোৱা নাই বেলেগক ক'ত চিনি পাব বেলেগক একো চিনি নাপায় নিজৰ জীয়েকক চিনি পোৱা নাই বেলেগক একো চিনি নাপায় সি কোনো নাই এইটো ঘণ্টাটো চিনি নাপায় নিজৰ সন্তানক যদি চিনি পোৱা নাই বেলেগক কি চিনি পাব তো সেইটো কাৰণে ওচৰৰ যি স্থানীয় লোক থাকে ওচৰৰ যোনসকল লোক থাকে এই লোকসকলে এইবিলাক ক্ষেত্ৰত মাতিব লাগে সঁচা কথা কৈছোঁ নিজকে ঘিং লাগিছে নিজকে বেয়া লাগিছে আচলতে এইবিলাক কি হৈ আছে নিজৰ সন্তান নিজৰ দেউতাকৰ ওচৰত সুৰক্ষিত নহয় কথাটো চিন্তা কৰক না আপোনালোকে সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ আচলতে এইবিলাক ওপৰত মই মোৰ নিজৰ ফালৰ পৰা একো অপিনিয়ন দাঙি নধৰোঁ আপোনালোক ৰাইজ হয় ৰাইজে নখ জোকালি নৈবই আপোনালোকৰ লগত মই আছোঁ ৰাইজৰ লগত মই আছোঁ ঠিক আছে মই ৰাইজৰ লগত থাকিম আপোনালোক ৰাইজ হয় আপোনালোকে আপোনালোকৰ মতামতসমূহ দিয়ক আপোনালোকে কমেণ্ট কৰক এনেকুৱা নিজৰ দেউতাকক এনেকুৱা বেয়া কাম কৰা নিজৰ সন্তানৰ লগত এনেকুৱা কাম কৰা এই লোকক কেনেকুৱা শাস্তি দিব লাগে কমেণ্ট কৰক মই এইটোৱে কৈছোঁ আপোনালোকক কমেণ্ট কৰক ঠিক আছে হ'ব দিয়ক আজি ভিডিঅ'টো ইমানখিনি আছিল অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ